এটা ঢেকীয়াপতীয়া বাঘে আজি 20 দিন ধৰি ঢিঙৰ আনগাঁৱত যি সন্ত্ৰাসৰ সৃষ্টি কৰিছে, আমাৰ জীৱনৰ প্ৰতি ভাবুকি আহিছে। কোনো ল'ৰা ছোৱালী, ছাত্ৰ ছাত্ৰী বা কোনোবা বজাৰ সমাৰ কৰিবলৈকো নিৰ্ভয়ে ঘৰৰ পৰা ওলাই আহিব নোৱাৰে। সন্ধিয়াৰ লগে লগে এটা আতংকময় পৰিৱেশৰ সৃষ্টি হয়। তাত প্ৰথম অৱস্থাত যিকেইদিন ট্ৰেইন ৰাস্তাৰ কাষত আছিল, তাতো ফৰেষ্ট বিভাগে যথেষ্ট কষ্ট কৰিছিল। তাৰ পৰা আহি পেলাই এতিয়া শেহতীয়াকৈ ঢিং আনগাঁও বালক প্ৰাথমিক বিদ্যালয়ৰ কাষত য'ত স্থিতি লৈ আছে, তাত বৰ সুন্দৰ পৰিৱেশত আছিল, ভাল পৰিৱেশত আছিল, সহজতেই সহায়তা কৰিব পাৰে। কিন্তু বোধহয় বন বিভাগে কি কৰিবলৈ বিচাৰিছে আমাৰ ৰাইজে তত ধৰিব পৰা নাই। তেওঁলোকৰ সুদক্ষ ব্যক্তিৰ অভাৱ, অন্য কিবা কথাৰ কাৰণেই যথেষ্ট সুচল জেগাত থকাৰ পিছতো তাক আটক কৰিব পৰা নাই। গতিকে সেই পৰিপ্ৰেক্ষিতত আজি গয়াবাসীয়ে অৰ্থাৎ ঢিংবাসী ৰাইজে ছাত্ৰ সন্থাকে প্ৰমুখ্য কৰি সকলো ইয়াতে যে চক্ৰ বিষয়াক, ঢিং ৰাজহ চক্ৰৰ চক্ৰ বিষয়াক লগ হৈ এখন মেমৰেণ্ডাম এখন দিয়া হৈছে। তেওঁৰ লগত গোটেই কথাখিনি পতা হৈছে। ৰাইজে বিচাৰিছে ইয়াত আমাৰ উপায়ুক্ত মহোদয় নিজেই আহি সৰজমিন তদন্ত কৰি ব্যৱস্থা গ্ৰহণ কৰিব লাগে। সেইটো আমাৰ ৰাইজৰ, আনগাঁওবাসী, ঢিংবাসী ৰাইজৰ সেইটো দাবী। আজি আপোনালোকে গম পাইছে, আনগাঁৱত আজি 20 দিনীয়া এটা বাঘে সন্ত্ৰাস চলাই আছে। ঢেকীয়াপতীয়া বাঘে এটা সন্ত্ৰাস চলাই আছে। তেওঁলোকে 15খন 20খন ডেইলি 5:30 বজাত জেচিবি নমাই 6টা বজাত তেওঁলোকে তাৰপৰা উঠাই দিয়ে। আমি ফৰেষ্ট বিভাগক আমি আজি সতৰ্ক কৰি দিছোঁ যে তেওঁলোকে এই নাটক বন্ধ কৰক, বন্ধ কৰি ঢিংবাসী ৰাইজক সকাহ দিয়ক। ইয়াৰ পৰা বাঘ অতি সোনকালে তেওঁলোকে হয় ধৰি নিয়ক, নহবা তেওঁলোক ইয়াৰ পৰা আঁতৰি যাওক। তেওঁলোকে ফৰেষ্টৰ ডিপাৰ্টমেণ্টৰ আমি নগাঁও DFOক ধিক্কাৰ জনাইছোঁ। নগাঁও যিজন DFO আছে, আমি ঢিংবাসী ৰাইজে ধিক্কাৰ জনাইছোঁ। তেওঁ আমি দেখিছোঁ, তেওঁ আহে AC গাড়ীত বহি থাকে, তাৰপৰা তেওঁ হেৰি কৰে, তেওঁ নিৰ্দেশ দিয়ে AC গাড়ীত বহি থাকি। তেনেকুৱা অফিচাৰ আমাক প্ৰয়োজন নহয়। ৰাইজে নগাঁও DFO যিজন আছে, তেওঁৰ নিচিনা অফিচাৰক ৰাইজক আমাক নালাগে। তেওঁ এটা বাঘ ধৰিব নোৱাৰে, গতিকে তেওঁ সেই পদপুলিত থকা তেওঁ কোনো নৈতিক অধিকাৰ নাই বুলি আজি আমি অনুভৱ কৰিছোঁ। আৰু লগতে আমি জানো, আমি শুনিছোঁ অসমত বিভিন্ন বাঘ ধৰা বিশেষজ্ঞ আছে, কিয় তেওঁলোকে তেনেকুৱা মানুহ অনা নাই? আমি বিচাৰিছোঁ তেনেকুৱা মানুহ আনি তেওঁলোকে ইয়াত নিয়োগ কৰক। আমি তেজপুৰত কিষাম নাথ বুলি এজন মানুহ আছে, তেওঁ নিজে পিঞ্জৰাত সোমাই পেলাই বাঘ ধৰে, দিলীপ নাথ। তেনেকুৱা মানুহ আনক, তেওঁলোকে আহিবলৈ বিচাৰিছে, কিন্তু ফৰেষ্ট বিভাগে আমি গম পাইছোঁ তেওঁলোকে আনিবলৈ তেওঁলোকক বিচৰা নাই। আমি আজি দাবী জনাইছোঁ, নগাঁও উপায়ুক্ত মহোদয়ক আমি দাবী জনাইছোঁ, তেনেকুৱা মানুহ আনি পেলাই ঢিঙত বহাই আমি বাঘ ধৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আৰু অন্যথা আমি ৰাইজে তীব্ৰ প্ৰতিবাদ কৰিম। আজি আমি আমাৰ ঢিং ৰাজহ চক্ৰ বিষয়াৰ ওচৰলৈ আহিছোঁ। চক্ৰ বিষয়া মহোদয়ৰ জৰিয়তে আমি আয়ুক্ত মহোদয়লৈ আজি স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ। আৰু 24 ঘণ্টা আমি সময় দিছোঁ। 24 ঘণ্টাৰ ভিতৰত যদি আমি একো তাৰ প্ৰতিফল নাপাওঁ, তেতিয়াহ'লে ঢিঙত ইয়াতকৈ বৃহৎ আন্দোলন ঘোষণা কৰিম বুলি আজি আমি ঢিংবাসী ৰাইজ হৈ আমি আপোনালোকক জনাই দিছোঁ। মন্ত্ৰী আহিছিল, মন্ত্ৰী AC ৰুমৰ পৰা আহি AC ৰুমত বহিছে। আপোনালোকে জানে বিভাগীয় মন্ত্ৰী এজন ঢিঙত এটা ঢেকীয়াপতীয়া বাঘে সন্ত্ৰাস চলাইছে। বিভাগীয় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া AC গাড়ীত উঠি আহি AC ৰুমত আইবিত বহি পেলাই খাই বৈ ইয়াৰ পৰা গুচি গ'ল। ৰাইজৰ টকা খৰচ কৰি ৰাইজৰ টকাৰে আহিছে, ৰাইজৰ টকা ইয়াত খাইছে, খাই ৰাইজৰ ওচৰলৈ নগৈ তেওঁ ইয়াৰ পৰা গুচি গৈছে। তেনেকুৱা মন্ত্ৰী আমি মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ, তেনেকুৱা মন্ত্ৰী অসমত কাম নাই। তেনেকুৱা মন্ত্ৰীক এই বিভাগৰ পৰা আঁতৰাই দিব লাগে, অতি সোনকালে একশ্যন ল'ব লাগে। তেনেকুৱা এজন যদি জনপ্ৰতিনিধি, জনতাৰ ভোটত তেওঁ, জনতাৰ টকাৰে তেওঁ চলি থকা মানুহ এজন, জনতাৰ ওচৰলৈ যদি যাবলৈ ভয় কৰে, জনতাৰ ওচৰত গৈ যদি তেওঁলোকে কোনো ষ্টেপ নলয়, তেনেকুৱা মানুহ এজন আমাৰ কাম নাই। গতিকে আমি আপোনালোকৰ থ্ৰুদি অনুৰোধ জনাইছোঁ, তেনেকুৱা মন্ত্ৰীক আমি মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ, তেনেকুৱা মন্ত্ৰীক এই বিভাগৰ পৰা আঁতৰাই দিব লাগে। DC সাহেব এপাক যদি আহি আমাৰ ৰাইজৰ লগত অকণ মত বিনিময় কৰে, ছাৰকো আপুনি কথা জনাব। ছাৰ আহিলে মানে আমি ৰাইজ অকণ আশ্বস্ত হ'ব যে ছাৰ আহিছে, অকণমান মত বিনিময় আহিছিলে, কান্দুলি মাৰিলে আহিছিলে, তাৰপিছত আনগাঁৱত আহিছিলে, কান্দুলি মাৰি আমি পাইছিলোঁ, বিলতীয়া সেইদিনাখন আহিছে, আমি পাইছিলোঁ। মানে ছাৰ যেতিয়া আহি অকণ ৰাইজক আশ্বস্ত কৰে যে এইখিনি বস্তু, কাৰণ বিশেষকৈ ছাৰ খেতি পথাৰখিনি এই বস্তুটো কেনেকুৱা, কাৰণ এইটো সম্পূৰ্ণ তেওঁলোকে কয় যে চাৰ্কল অফিচে কৰিব বুলি, কিন্তু আমি যিটো গম পাইছিলোঁ ফৰেষ্ট ডিপাৰ্টমেণ্টে এইটো খেতি পথাৰ সেইটো কয়, চাৰ্কল অফিচে খালি তথ্যখিনি দিয়ে। কিন্তু তেওঁলোকে মানুহক কৈছে যে চাৰ্কল অফিচেহে খেতি পথাৰ ক্ষতিপূৰণটো দিব, য'ত নেকি এতিয়া মানুহে জেচিবি সোমাবলৈ দিবলৈ ভয় খাইছে। আকৌ নতুনকৈ ৰুই দিছে, দিয়াৰ পিছত আকৌ আপোনাৰ জেচিবি সোমাবলৈ গৈছে। গতিকে সেই বস্তুটো আপোনালোকৰ ধৰি যদি আমাৰ ৰাইজে কিবা আশ্বস্ত পায়,
আৰু যদি আন কিবা আছে আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ওপৰত আমাৰ তেওঁলোকে আমাৰ ৰাইজৰ চকুত মানে দেখাইছে আজি আপোনালোক আহিছে ফাৰ্ষ্ট টাইমৰ কাৰণে প্ৰথমবাৰৰ কাৰণে গতিকে আপোনালোকৰ এইখন মই চাউলে ডাঙৰ কথা হৈছে ছাৰ কেনেকুৱা অলৰেডি ক'ত পৰা চাউলটো আপডেট দি আছোঁ মই আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টৰতো আপোনালোকে গমেই পাইছে ইয়াতে 5-6জন DFO কেম্পতে বহি আছে তেওঁলোকে এনেকুৱা নহয় যে তেওঁলোকে একো কৰা নাই কৰি আছে তেওঁলোকে ৰাতি মধু গম পাওঁ তেওঁলোকে মোক ৰাতি 1টা বজাতো ফোন কৰে তেওঁলোকে তেওঁলোকে কাম কৰিব ৰাতি 2টা বজাৰ পৰাও কাম কৰিছে বা তেওঁলোকে দুদিনভৰ কাম কৰিছে কিন্তু কথাটো হ'ল এতিয়ালৈকে ছাকচেছ হোৱা নাই কথা এইটো কিন্তু এইটো নহয় যে তেওঁলোকে কাম কৰা নাই কাম তেওঁলোকে কৰি আছে তেওঁলোকে দিন ৰাতি কাম কৰি আছে 5-6জন DFO আছে আজি আছে হেৰি আছে কালি এটা গোল্ডেন চান্স হৈছে কালি গোল্ডেন চান্স কিউপিনে ৰাস্তা আছে আমি এতিয়া ধাৰণা কৰিছোঁ যে তেখেতসকলে নোৱাৰে নকৰে বা নোৱাৰে কাৰণ একেবাৰে স্কুলখনৰ কিবা 4টা ৰাস্তা 4 ৰাস্তা তাত বাকী হৈ আছে গতিকে সেইটো যেতিয়া টেম্পলাইজ কৰিব পৰা নাই আমাৰ খেতি মাটি বাৰী ঘৰ চব যাব এতিয়া ইয়াতে আমাৰ লিখাখিনি আছে আমাৰ খেতি পথাৰ বৰ্তমানৰ বতৰ ধান খেতিৰ সময়ৰ কথা গোটেই পথাৰখন উলম হৈ গ'ল যিখিনি ৰুচি সেইখিনি মানে আমাৰ নষ্ট হৈছে গতিকে মানুহখিনি বছৰটো ভোগাটো হৈ থাকিব নহয় আমি এই কথা উল্লেখ কৰিছোঁ ভৱিষ্যতে এইটোৱে এটা ষ্টেপ কৰিবলৈ আমাক সহায় কৰিলে আপোনাৰ সহায়ক আছে ঠিক আছে মই এই কথাটো তাত উল্লেখ আছে আৰু তেওঁলোকে অপাৰেশ্যনটো ছাৰ সন্ধিয়া ভাটিবেলা কৰে তেওঁলোকে যিটো অপাৰেশ্যন কৰি আছে আমি তেওঁলোকে কষ্ট কৰিছে আমি ৰাইজে নাই পোৱা বুলি কোৱা নাই আমি দেখিছোঁ কষ্ট কৰিছে কিন্তু তেওঁলোকে যিটো টাইমত অপাৰেশ্যনটো কৰে 5টা বজাৰ পিছত তেওঁলোকে অপাৰেশ্যন নামে 6:30 বজাত আন্ধাৰ হয় তেওঁলোকে ভাটি গতিকে বস্তুটো আমাৰ প্ৰব্লেমটো কৰে কালি এতিয়া তেওঁলোকে 10টা বজাৰ পিছতে তেওঁলোকে গম পাইছে সেই জেগাত পাক হৈছে ৰাতিপুৱা কাৰণ তেওঁলোকে যেতিয়া ড্ৰোন হৈ আছে তেওঁলোকে ড্ৰোন বন্ধ কৰি দিলে তাৰপিছত মই 11:10 মানত সিটো চাইডে যেতিয়া আহিছোঁ ফৰেষ্ট মানুহে কৈছে বাকী ইয়াত আছে ফৰেষ্ট মানুহ তেতিয়া তাত গাৰ্ড হৈ আছে কৈছে ইয়াতে আছে আপুনি চিঞৰ-বাখৰ আপোনালোকে নকৰিব আপুনি এইখিনি পাব গতিকে তাৰপিছতো তেওঁলোকে 5টা বজাৰ পিছত তেওঁলোকে অপাৰেশ্যন কৰিছে আমি তেতিয়া দাবী কৰিছোঁ যে আপুনি নেটখিনি আনি নেটখিনি চাইডে আপোনালোকে লগাওক নেটখিনি যেতিয়া লগাব আৰু কালি নেট লগালে তেওঁলোকে 8 ফুটত নেট লগালেও বাকী টকা জুকিয়াই যাব নাই কাৰণ আপোনাৰ ৰাস্তাটো 8 ফুটৰ পৰা আৰু 5 ফুট মানৰ ওপৰতহে ৰাস্তা আছে আৰু সেইটো চাইডত তেনেকৈ পুখুৰী আছে পুখুৰীৰ পৰা ওপৰত আপোনাৰ ৰাস্তা আছে গতিকে তেনেকুৱা কৰাৰ পিছত তেওঁলোকে আমাৰ ৰাইজে মানে অনুভৱ কৰিছে তেওঁলোকে কিবা ভেকু ভাওনাত পৰিণত কৰিছে কষ্ট কৰিছে বুলি কৈ পেলাই আপোনাৰ আজি 20 দিনে এটা বাঘক যেতিয়া এটা ডিপাৰ্টমেণ্টে একো কৰিব পৰা নাই গতিকে ৰাইজৰ নিৰাপত্তাটো আমি আজি সন্দেহ হৈছে আমাৰ ৰাইজৰ নিৰাপত্তা তেওঁলোকে কেনেকৈ দিব তেওঁলোকে এটা বাঘক নিৰাপত্তা হেৰি কৰিব পৰা নাই যদি কি ৰাইজ আজি সন্ধিয়া হ'লে বাহিৰলৈ ওলাব পৰা নাই আৰু ঢিঙত আপুনি গম পাইছে চুৰ ডকাইতৰ পৰা আদি কৰি তেনেকুৱা এটা ব্যৱস্থা হৈ আছে স্প্ৰে মৰাৰ ব্যৱস্থা হৈছে তাৰপিছত ৰাইজ ওলাব পৰা নাই পঢ়োৱা দিব পৰা নাই ইমিডিয়েট কিবা এটা একশ্যন ল'বৰ কাৰণে আমি আপোনাক আজি দাবীও জনাইছোঁ অতি সোনকালে তেওঁলোকে হয় বাঘ এবাৰ খেদি দিয়ক আৰু তেওঁলোকে সেই প্ৰমাণ হেৰিটো আমাক দিয়ক আৰু নহ'বা বাঘ অতি সোনকালে তেওঁলোকে ইয়াত যদি নোৱাৰে বেলেগৰ পৰা এক্সপাৰ্ট আনি হ'লেও আমাক বাঘ ইয়াৰ পৰা প্ৰয়াত কৰিব লাগে কাৰণ এতিয়া যিটো জেগাত আছে সিটো চাইডে লহপহ গাঁওখন আছে এইপিনে আমাৰ আনগাঁও মানুহখিনি আগতে এটা চাইডে আছিলে আপোনাৰ ট্ৰেইন ৰাস্তা সেইখিনিতে আছে গতিকে আমাৰ এইপিনে আহিবলৈ অলপ অসুবিধা আছিলে গতিকে এতিয়া আপোনাৰ যিটো জেগাত আছে মানুহক পটককৈ এটেক কৰাৰ এটা সম্ভাৱনা আছে আৰু এটা মানুহক যদি কিবা এটা এটেক কৰে কিন্তু সেইটো গাঁৱত এটা বিৰূপ প্ৰভাৱ পৰিব বুলি আমি আৰু স্যাৰ দুজনকে মন্ত্ৰী আহিল মন্ত্ৰীয়ে কিন্তু ৰাইজক আশ্বস্ত কৰিব নোৱাৰিলে আমি এতিয়া মুখ্যমন্ত্ৰীহে আমি এটা কৈছে তেখেতে হেলিকপ্টাৰলৈ জগন্নাথ ফিল্ডত নামি পেলাই আমাৰ ৰাইজক আশ্বস্ত কৰে কাৰণ তেখেতৰ বাহিৰে কিন্তু অন্য গতান্ত একো নাই মিনিষ্টাৰ আহিব ডাক বংলা থাকিব খাব পাব গুচি যাব কোনো স্পটত নাযায় কি হৈ আছে সেই কথাটো মিনিষ্টাৰে নাজানে গতিকে আমি মুখ্যমন্ত্ৰী অহাটোহে আমি কামনা কৰিছোঁ আপুনি এইটো কথাটো অকণমান অনুভৱ আমি ৰাইজে মুখ্যমন্ত্ৰী বিচাৰিছোঁ ৰাইজক দেখুৱাবৰ কাৰণে ফৰেষ্টে কাম কৰি আছে এইখন মোক দিছে